হেল্ল' ফ্ৰেণ্ডছ, এণ্ডাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক ভালেই আছে। আৰু আজি মানে আমাৰ পথাৰত মানে আমাৰ ধান কাটা হৈছে। আজি তাৰমানে এখন মেচিন আনিছে ধান কটা, আৰু ভাবিলোঁ কি আপোনালোকক দেখাওঁ নতুন মেচিন। আমি আগতে দেখিছিলোঁ সেইবিলাক মানে টিভি চিভিত দেখিছিলোঁ। এতিয়া আমাৰ এই অঞ্চলতো সুলভ হৈছে, আৰু যিমানে দিন গৈছে মানে প্ৰায়বোৰ বস্তু এতিয়া মানে সহজ হৈ পৰিছে। আৰু আগতে মানুহৰ দ্বাৰা কাটিব লগা হৈছিল, এতিয়া মানে সেইবোৰ মেচিনত গুচি গ'ল। মানে ভালেই হৈছে দিয়কচোন, সময় ৰাহি হয়, টকা পইচা যদিও অলপ বেছি দিব লাগে তথাপিও কিন্তু বহুত লাভ হয়। মানে ধানখিনি সলকান্তে মৰা হয়, ভালদৰে চাফ চিকুণ হয়। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। এতিয়া ধান কাটিব যাব, আপোনালোকক ধান কাটাখিনি দেখুৱাই আছোঁ। এয়া চাওক, আৰু এয়া পূৰা ধান কাটি আছে। যিমানে আমি অত্যাধুনিক প্ৰযুক্তিৰ ফালে গুচি গৈছোঁ, আমাৰ কামবিলাক কিছু পৰিমাণে হ'লে সহজ হৈ পৰিছে। আগতে এই মাটিখিনি মানে এই পথাৰখিনি ধানখিনি কাটিবলৈ হ'লে দিনটো গুচি গৈছিল, আৰু মানে বহুত কষ্ট হয় ইয়াত মানুহৰ। আৰু এতিয়া মানে সেইখিনি মানে মেচিনে কৰি আছে, চাওকচোন কি সুন্দৰ যেন কাটি আছে। আৰু সেইখিনি গোটেই ইয়াতে মৰা হ'ব, ইয়াতে ধানখিনি মৰা হ'ব, আৰু চাফ চিকুণটো ইয়াতে কৰা হ'ব, ধান জাৰা হ'ব। গতিকে কিমানখিনি সুবিধা হৈছে চাই। আৰু চাওক, আগফালে কাটি গৈ আছে, আৰু পিছফালে চাওকচোন কি ধুনীয়া মানে খেৰখিনি ওলাই আছে। আৰু এইখিনি যিখিনি খেতি কাটা হৈ আছে, মানে এইখিনি ধান হ'ল এৰী খেতি বুলি কোৱা হয়। আমাৰ এইপিনে খুবেই প্ৰচলিত এৰী খেতি। আৰু ইয়াৰ পিছতে তাৰমানে শালি ধানৰ খেতি হ'ব, মানে কঠীয়া চঠীয়া পাৰিব। আৰু তাৰমানে এই মেচিনটোৰ দ্বাৰা কি হয় আপোনালোকে দেখা পাইছে, ইয়াত চাওক, ইয়াত তাৰমানে খেতটো ৰৈ যায়, আৰু মানে খেতটো ইয়াত ৰৈ যায়, আৰু ধানখিনি তাৰমানে মেচিনটোৰ ভিতৰত থাকি যায়। আৰু সেইখিনি পিছত তাৰমানে ধানখিনি জাৰি কেনে উলিয়াই দিয়ে, মানে চাফা কৰি কেনে উলিয়াই দিয়ে। আৰু এইটো যিটো টেংকি আছে, এই যিটো টেংকিটো দেখিছে আপোনালোকে, ইয়াত প্ৰায় 16 মন ধান ইয়াত মানে জোৰে। 16 মন ধান পূৰা কমপ্লিট মানে ইয়াত কাটে, আৰু পূৰা মানে আধা ঘণ্টা লাগে 1 বিঘা মাটি কাটোতে, পূৰা আধা ঘণ্টাত হৈ যায়। আৰু এই 1 বিঘা মানে ইয়াত 16 মন ধান পূৰা চাফ চিকুণ কৰি উলিয়াই দিয়ে ইহঁতে। আৰু মোৰ লগত আছে গাড়ীখনত যিখন মানে কণ্টেক্টত আনিছে, সেয়া এই ল'ৰাজন আছে। তোমাৰ নামটো কি? মহম্মদ আইনাল হক। আচ্ছা, এই গাড়ীখনেদি মানে ঘণ্টাত কিমান কাটিব পাৰি? ঘণ্টাত মোটামুটি আপোনাৰ 2 বিঘা মান মাৰিব পাৰি। 2 বিঘাৰ ওপৰত মাৰিব পাৰি। 2 বিঘাৰ ওপৰত মাৰিব আমাৰ পাৰি। লোকেলত 2 বিঘা হয়। 2 বিঘা হয়। আৰু মানে এইটো কি ডিজেলেদি চলে ন? ডিজেল চলে। আৰু মানে ধানখিনি একদম চাফা হৈ ওলাই আহে? একদম আপোনাৰ চাফা হৈ আহে। আচ্ছা, টেংকিটোত কিমান আছে ইয়াত? মোটামুটি 16 মন। গতিকে যদি কোনোবাক লগা আছে, মই ডেছক্ৰিপশ্যনত নম্বৰ দিম, এখেতৰ লগত যোগাযোগ কৰিলে হ'ল। আৰু এইখিনি আছিল ভিডিঅ'টো। যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইবটো অন্তত কৰি দিব। ধন্যবাদ।